26 senior, 53 junior আৰু 39 sub junior 15 to 19 নৱেম্বৰত তামিলনাডু চেন্নাইত জি ট্ৰেক সাইক্লিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে। তাতে আমাৰ অসমৰ 4গৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে। তাৰ মাজত দেৱী চাবুকধৰাই 2টা চিলভাৰ মেডেল, এটা ব্ৰঞ্জ মেডেল পাইছে। টুইংকল গগৈ আৰু বিস্মিতা শৰ্মা আৰু দেৱী চাবুকধৰাই টিম স্প্ৰিণ্টত তেওঁলোকে ব্ৰঞ্জ মেডেল পাইছে আৰু ৰূপজ্যোতি কটকীয়ে চিলভাৰ মেডেল পাইছে। চ' আমি গৌৰৱ অনুভৱ কৰিছোঁ অসম চাইক্লিঙৰ তৰফৰ পৰা আজি তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু ভৱিষ্যত দিনত তেখেতসকলে যাতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে জিলিকি উঠে তাৰেই কামনা কৰিছোঁ। আৰু আজি যি আমাৰ ৰোড চাইক্লিং চেম্পিয়নশ্বিপ হ'ব, এই ৰোড চাইক্লিং চেম্পিয়নশ্বিপৰো আজি আমাৰ ট্ৰায়েল কমপ্লিট হৈছে আৰু কম সময়ৰ ভিতৰতে আমাৰ যিটো নেশ্যনেল টীম যাব উৰিষ্যাত, যিখন খেল অনুষ্ঠিত হ'ব ৰোডছৰ যি টিমটো যাব, এই টিমটোৰ লিষ্টটো আমি ঘোষণা কৰিম। আৰু আমি আশা কৰোঁ যে ৰোডছতো ঠিক ট্ৰেক চাইক্লিঙত যেনেধৰণে আমাৰ মেডেল বুটলিবলৈ সক্ষম হৈছে, ৰোডছতো নেশ্যনেলত যাতে আমাৰ অসমে সুনাম কঢ়িয়াই আনিব পাৰে তাৰে আমি কামনা কৰিছোঁ।